24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰতো দেওবাৰে পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস লখিমপুৰ জিলা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰকৰণ আঁচনি বিভাগৰ দ্বাৰা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত আমি যক্ষ্মা ৰোগ নিৰ্মূল কৰিব পাৰিম শ্লোগানেৰে পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস এই উপলক্ষে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সভাকক্ষত আয়োজিত হোৱা সজাগতামূলক সভাত সভাপতিত্ব কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ বিমান শৰ্মাই স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতে আন্তৰা সভাখনিত আদৰণি ভাষণ প্ৰদান কৰে স্বাস্থ্যকৰ্মী নিমিষা ফুকনে সভাখনি উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত গৌৰৱ প্ৰিয়ম মহন্তই সভাত যক্ষ্মা ৰোগৰ ওপৰত বহলাই বক্তব্য প্ৰদান কৰে জিলা যক্ষ্মা বিষয়া হৃদয়ানন্দ বৰুৱাই সভাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ চক্ৰধ্বজ মিলি অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ তৰুণ কুমাৰ দেউৰী অসম চিকিৎসা সন্থাৰ সম্পাদক ডক্টৰ মানিক মোহন বৰুৱাৰ লগতে লখিমপুৰৰ কেইবাগৰাকী চিকিৎসক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে যিটো থিম হেতু হৈছে হয় আমি যক্ষ্মা ৰোগৰ অন্ত পেলাব পাৰিম আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ জিলাত 531 গৰাকী এক্টিভ টিবি পেশেন্ট আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা যিটো বিনামূল্য চিকিৎসা হেতু ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা যিখিনি নিৰ্দেশনা থাকে সেইমতে আমি দি আছো আৰু তেখেতসকলক আমি নিশ্চয় মিত্ৰ দিবৰ কাৰণে আমি ব্যৱস্থা কৰিছো এই ক্ষেত্ৰত আমাক যিখিনি আমাৰ কৰ্পোৰেট সেক্টৰৰ ফালৰ পৰা পাৰগিত কৰ্পোৰেচন অফ ইণ্ডিয়াই কিছু সহায় আগবঢ়াইছে গতিকে অতি সোনকালে এই গোটেই আমি ৰোগীসকলক আমি বিনামূলীয়াকৈ খাদ্যৰ টোপোলা দিবৰ বাবে নিশ্চয় মিত্ৰৰ যোগেদি ব্যৱস্থা কৰিছো আজি বিশ্ব যক্ষ্মা দিৱস অন্য বছৰৰ দৰে এইবাৰো আমি এই বিশ্ব যক্ষ্মা দিৱস 24 মাৰ্চ তাৰিখে আমি এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে পাতিবৰ কাৰণে যোজা কৰিছোঁ আৰু আজি যেহেতু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট চলি আছে সেইকাৰণে আমি কিছু এক্টিভিটি কৰিব পৰা নাই তথাপিতো আমি এখন মিটিং ইয়াতে পাব্লিক মিটিং আমি অৰ্গেনাইজ কৰিছোঁ আৰু ইয়ালৈ আমাৰ বিভিন্ন পৰ্যায়ৰ পৰা আমাৰ স্বাস্থ্যকৰ্মীসকল আহিছে বা আমাৰ চিকিৎসকসকল আহিছে সকলোকে লৈ আমি আজি এই মিটিংখন ইতিমধ্যে চলি আছে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য